এই সমন্বয়টোই হ'ল কি যোগ প্লাস জীৱ আৰু কৃষ্ণৰ মাজত সংযোগ হৈ যোৱাৰ যিটো ব্যৱস্থা এইটোৱে হ'ল কি এইটোৱে হ'ল যোগ সংযোগ সেইটো কাৰণে গীতা কি যোগ শাস্ত্ৰ যোগ মানে কি মোৰ লগত তোমাক মই সংযোগ কৰিম কিহেৰে প্ৰথম অজ্ঞানেৰে সেইটো কাৰণে অৰ্জুনৰ বিষাদ দ্বিতীয়তে অজ্ঞান দূৰ কৰি মই তোমাক মোৰ জ্ঞান দিম কি সাংখ্য যোগ হয়নে তুমি যুদ্ধ নকৰো বুলি কৈছিলা কিন্তু মই কলে কৰিবই লাগিব বোলে কি কৰ্মযোগ কৰ্মৰ পৰা মই তোমাক বন্ধন মুক্ত কৰিম বোলে কি কৰ্ম সন্ন্যাস যোগ গোটেই ক্ৰমটো তেনেকে আগবাঢ়িছে আমিও নাজানো বৰ গভীৰকে যিখিনি আমি গুৰুৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত পাইছো সেইখিনিকে আমি জনাইছো যে যোগশাস্ত্ৰ অৰ্থাৎ জগতৰ হৰি যোগেশ্বৰ যোগেশ্বৰৰ শ্ৰীমুখৰ বাণী জীৱৰ প্ৰতি যি তত্ত্ব সেয়া হ'ল যোগশাস্ত্ৰ অৰ্থাৎ যোগেশ্বৰৰ বাণী হ'ল যোগশাস্ত্ৰ সেইটো কাৰণে কৃষ্ণই যদি গীত গায় তেতিয়াহ'লে গীতা হয় কৃষ্ণই যদি কথা কয় তেতিয়াহ'লে বেদ হয় আৰু কৃষ্ণই যদি তেওঁৰ ৰহস্য ভক্তিৰ তত্ত্ব প্ৰকাশ কৰে তেতিয়াহ'লে ভাগৱত তেতিয়াহ'লে ভাগৱত হয় সেইটো কাৰণে ভাগৱতত স্কন্ধ ৰামায়ণত কাণ্ড মহাভাৰতত পৰ্ব আৰু গীতাত যোগ তত্ত্ববস্তু ইয়াৰ তাত্ত্বিক দিশটো অত্যন্ত গভীৰ এতিয়া পদৰ মাজলৈ যাওঁ এ যদি তাতো তুমি হেন বোলা মহাবল অ ইন্দ্ৰিয়ৰ মধ্যে মন আতি যে চঞ্চল এ যত্ন কৰিলেও মন অ বিষয়ক যায় হে মন জিনিবাৰ কহো সুগম উপায় সৰ্বদা পুৰুষে বিষয় কণেৰে মনে পুৰুষ মানে জীৱ এ পুনু আনি বাহা মন মুহুৰ চিন্তনে জীৱটোৱে পৰমাত্মাক চিন্তা কৰিব লাগিব সেইটো কৈছে এ মুহুৰ স্মৰণে মন কৰিবা অভ্যাস এ যত্ন অভ্যাস থাকি মন হৈ যদি বস যত্ন আৰু অভ্যাস দুইটা একেলগে কৰিলেহে মনটো বস হ'ব এতিয়া ৰঞ্জিতৰ মনত এটা কথাই বহুত দিনৰ পৰা অহা যোৱা কৰি আছিল অগা দেৱা কৰি আছিল যে ধন পইচাও নাই সুবিধাও নাই বাপজনাক মাতি ভাগৱত পাঠ কৰিবলৈনো কেতিয়া ঈশ্বৰে সুবিধা কণ দিয়ে কিন্তু তেওঁ ঈশ্বৰক কেতিয়াবাই পাই আছে হয় বাৰু কথাটো পাতি থাকে কিন্তু কথাটো কবলৈও ভয় কৰে মানে বাৰু আমিনো কি গীতা পাঠ কৰি ভাগৱত পাঠ কৰি কাৰোবাক উদ্ধাৰ কৰিম কৰ্তা কোন কৰ্তা ভগৱান কৃষ্ণ তেওঁ যিটো কৰাব সেইটো এইখনকে হৈছেগে নহয় বাৰু নালাগে ভাৱনাটো মানে তেওঁ আচলতে কীৰ্তন কেতিয়া কৰা হয় যেতিয়া তেওঁৰ নামে লোৱা হয় তেতিয়াই কীৰ্তন কৰা হয় নেকি আজি যদি আপুনি অকণমান আগত যে কথাটো কৈ গ'ল যে ইয়াত থকা ভকতজনেও ঈশ্বৰক নাপাব পাৰে ঘৰত বিচনাত শুই থকাজনেও বিচনাত মানে ঈশ্বৰক পাব পাৰে কথাটো কিন্তু একদম গুৰুত্বপূৰ্ণ কথা হয় কথাটো ভাৱনাৰ ওপৰতে বস্তুটো যেতিয়াই ভাৱনা হয় নহয় আকৌ ভাৱনাটো শুদ্ধ হ'ব লাগিব যেতিয়া ঈশ্বৰৰ কথা মনলৈ অহা হয় সেয়াই কীৰ্তন বুলি ক'ব পাৰি সেয়াই তেওঁ শ্ৰৱণ কীৰ্তন স্মৰণ হয় না সেইদিনাখনে বা আপুনি ক'বলগীয়া অকণমান আগত ৰঞ্জিতে সেইদিনাখনৰ পৰাই কীৰ্তন কৰিছে যিদিনাখনি নেকি বিষয়বস্তু বা সম্পূৰ্ণ হোৱা হৈ উঠাগেই নাই তথাপিতো তেওঁ কীৰ্তন কৰিয়ে আছে
আজি ফলপ্ৰসূ হিচাপে হয়তো কাম নিদিব ঠিক লাগিব হয় সেইটোৱে কথাটো উদ্ধাৰকাৰীজনেই ঈশ্বৰ আজি নাহিলেও নহ'ব হ'বও লাগিব কিন্তু সেইটো এটা পৰ্যায়লৈ নিব পাৰিব লাগিব হয় এটা পৰ্যায়লৈ আমাৰ উত্তৰণ ঘটাবলৈ আমি যত্ন কৰিব লাগিব নহয়নে বাৰু এতিয়া আমাৰ বহুত মানুহে মুখেৰে কোৱা শুনো এই সেইটো মস্ত মদাহী আছিলে হয়নে বোলে এতিয়া কি এতিয়া বোলে পৰম বৈষ্ণৱ হয়নে এতিয়া তেওঁক দেখিলে মানে এনেকুৱা লাগে বোলে কি তেওঁ যে আগতে ৰত্না কৰা আছিলে সেইটো মনলেই নাহে হয়নে নহয় অৰ্থাৎ ঈশ্বৰে জীৱক হয়তো বেয়াৰ পথলৈ কেতিয়াবা নিব পাৰে সদায় বেয়াৰ পথলৈ নিনিয়ে হয়নে ভাৱ ধাৰণা শুদ্ধ হয় হয়নে লক্ষ্য যদি ভাল হয় স্থিৰ হয় তেতিয়াহ'লে ভগৱন্তই এদিন সৎ পথলৈ নিব শ্ৰীমুখৰ বাণী তেওঁ দিয়া ভাগ্য এয়াই তেওঁ দিছে কত জন্মৰ চাগে পুণ্যৰ ফলত পাইছো নহয় নে বাৰু হয় ভগতৰ সংগ ইতিমধ্যে বোলে চিত্ৰজনক অৰ্জুনক বন্দী কোৱাত হয় আপুনি আহি আগমন হৈ আছে তাৰমানে ভাবিছো দিনবাৰ চলি আছে আৰু কি হয় হ'ব তাৰমানে ভাগৱতৰ প্ৰথম স্কন্ধত দেখাইছে প্ৰথম কৃষ্ণক স্মৰণ হলে কৃষ্ণক পোৱা নাযাব প্ৰথম কাক স্মৰণ কৰিব লাগিব কৃষ্ণৰ ভকত বৈষ্ণৱক প্ৰথম কৃষ্ণৰ ভকত বৈষ্ণৱক স্মৰণ কৰিব লাগিব ভকত বৈষ্ণৱ কি ভগৱান কৃষ্ণৰ মাধ্যম মিডিয়াম হয়নে সেইটো কাৰণে আমাৰ ভকতিৰ পথত একো কামনা নাই মাধৱে কৈছেই হয়নে কিন্তু এটা কামনা তেওঁ ৰাখিছে ভকতৰ সংগ সদা নুবুজুক মুখে তোৱা গুণ নাম সেই কামনাটো গুণময় নহয় সেই কামনা নিৰ্গুণ আমি আকৌ পদৰ মাজলৈ যাওঁ যেহেতু কাইলৈ আকৌ দিনজোৰা কাৰ্যসূচী ভাগৱতো আছে মানে বাৰু গতিকে যোৱা ৰাতিও আমাৰ ভাগৱত পাঠ এভাগ আছিলে কণ্ঠটো অলপ অসুবিধাজনক হৈ আছে নাম মুৰগীহ পুষ্প বাতি কৰিবা যতন শ্ৰদ্ধা ভাৱে মূৰ গৃহ কৰিবালে পন গৃহ কলা পন্তে মিতি কাৰৰেনো যত সেহি কৰ্মে ভক্তি বাহি থাকে বৈকুণ্ঠত এই ভাগ বৰ গভীৰ বস্তু মোৰ গৃহটো তুমি পুষ্প বাতি মানে কি পুষ্প মানে কি ফুল বাতি মানে কি বাতি মানে চাকি হয়নে মোৰ গৃহটো তুমি সুশোভিত ফুলৰ চাকিৰে পোহৰা এতিয়া পুষ্পনো কি পুষ্প বা ফুলটো কি বস্তু তত্ত্বটোলৈ যাব লাগিব আগৰ আমাৰ পূজা পাতল বিলাকত খুব ফুল দিয়ে নে নিদিয়ে আমাৰ গুৰু ধৰ্মটোত ক'ত ফুল দিয়া দেখিছে জানো হা
নহয় আমাৰ গুৰু ধৰ্মটোত ফুল দিয়া ক'ৰবাত দেখিছে জানো গুৰুজনা ধৰ্মত ফুলৰ ফুল বস্তুটো দিয়া নহয় কিয় দিয়া নহয় প্ৰত্যেকজন ভকতে পদ্ম সদৃশ এপাহ ফুল প্ৰতিজন ভকত বৈষ্ণৱী ভগৱন্ত প্ৰভুৰ এই সংসাৰৰ বোকা পানীতে উৎপত্তি হোৱা এপাহ এপাহ পদ্মময় ফুল এই পদ্ম এই পুষ্প বুলি কিয় কোৱা হৈছে ফলত ৰস থাকে ৰসত কাম থাকে ফলত ৰস থাকে ৰসত শক্তি থাকে শক্তিৰ পৰা কাম আদি উৎপত্তি হয় হয়নে ফুলত ৰেণু থাকে ফুলত পাপৰি থাকে হয়নে আৰু ফুলত কি পৰে ফুলত ভুমুৰা আৰু মৌমাখিবিলাক পৰে তাৰ পৰা কিটো সংগ্ৰহ কৰে মধুটো সংগ্ৰহ কৰে ৰস আৰু মধুৰ মাজত পাৰ্থক্য আছে হয়নে এই মধুটো কি মধুটো হ'ল ভগৱানৰ নাম গুণ ভগৱানৰ নাম গুণটো হ'ল মধু হয়নে ফুলটো কি ফুলটো হ'ল আমাৰ এই জীৱ ব্ৰহ্ম শুদ্ধ বস্তু হয়নে এইটো কাৰণে আমি কামনা কৰি ঈশ্বৰক ভজিলে পুষ্পবাতি নহব নিষ্কাম ভাৱে কৰা হৰি ভকতি কি পুষ্পবাতি অত্যন্ত তত্ত্ব অৰ্থত আমাৰ কথাষাৰ জনাইছে সেইটো কাৰণে কি বুলি কৈছে শ্ৰদ্ধা ভাৱে মূৰ গৃহ কৰিবা লেপন মোৰ গৃহটো শ্ৰদ্ধা ভাৱেৰে লেপিবা হয়নে বাৰু এতিয়া হৰিৰ গৃহটো কি গুৰু সেৱা কৰা ঠাইখন হয় সেইখন হৰিগৃহ হয় হয়নে আচল হৰিগৃহ হ'ল আমাৰ সেই দেহটো হয়নে এইটো হ'ল হৰি মন্দিৰ হয়নে ইয়াক শুদ্ধভাৱে লেপিব লাগিব বুলি কৈছে হয়নে কিহে লিপিব লাগিব ভগৱানৰ চৰণৰ গংগাৰ জলেৰে ভগৱন্তৰ চৰণ গংগাৰ জলেৰে আমাৰ এই মন্দিৰটো লেপিব লাগিব কেনেকে লেপিব লাগিব হে প্ৰভু তোমাকতো দেখা নাপাওঁ তুমিতো গুণাতীত কিন্তু তোমাৰ ভকতজনো তুমি তোমাৰ ভকতৰ চৰণ স্পৰ্শ কৰি মোৰ এই কায় বাক্য মন মই শুদ্ধ কৰিব বিচাৰিছো হয়নে গতিকে সেইটো কি হৈ গ'ল এই শ্ৰদ্ধা ভাৱেৰে যে আমাৰ এই মন্দিৰটো লেপিবলৈ কৈছিলে এই ভকতৰ চৰণৰ আশীৰ্বাদৰ ৰেণুৰে লেপিব লাগিব যিটো তাত্ত্বিক অৰ্থত ভগৱান কৃষ্ণই আমাক বুজাইছে কিয়নো ভগৱান সদায় থাকিব বিচাৰে ভকতৰ হৃদয়ত যদি আমি ভকতক চিনি নাপাওঁ বৈষ্ণৱক চিনি নাপাওঁ হয়নে আমি যদি সেইসকলক আমি শ্ৰদ্ধা ভক্তি আৰু আদৰ নকৰোঁ কৃষ্ণ কৃষ্ণ বুলি মাতি থাকিলে কৃষ্ণ আমাৰ ওচৰলৈ নাহিব কৃষ্ণ ৰসময় আৰু প্ৰেমময় সেইটো কাৰণে ভকতত কৰা ভকতিটোহে ভগৱানে লাগে প্ৰত্যক্ষভাৱে তেওঁক কৰা ভকতিটো তেওঁ গ্ৰহণ নকৰে সিটোতে আছে তেওঁ তাৰপিছতো যেতিয়া আমি আৰু মানুহক দেখুৱাই পেলাই ৰাম কৃষ্ণ সেৱা আমি অকণমান আমি অথনি গুৰু আমি দেখিছে নহয় সেই বস্তুটো প্ৰথম স্মৰণ সেইটোহে আমাৰ এই মন্দিৰটো লেপা যিটো ব্যৱস্থা সেইটো কাৰণে অৰ্জুনক বৰ ৰহস্য তত্ত্বৰে কৃষ্ণই বুজাইছে খালি আমি মুহমতি আমি সেয়া বুজি নাপাওঁ পাবও নোৱাৰো নাপাওঁ গতিকে আমি এয়া কি কৰিব লাগিব সদায় চিন্তা চৰ্চা আৰু অনুশীলন কৰি থাকিব লাগিব ভকতৰ সংগত হে অগ্নিহোত্ৰ অকণমান থাকি গৈছে হে ৰাম গৃহকলে পন্তে মিতি কাৰণে নুজত
সেহি কৰ্মে ভক্তি বাহি থাকে বৈকুণ্ঠত ভকতৰ চৰণৰ আশীৰ্বাদৰ ৰেণু পালে আমাৰ এই জীৱটো দেহৰ অতীত হৈ যায় দেহাতীত গুণাতীত হৈ যায় বোলে কি ই ভগৱন্তৰ লগত এক হৈ যায় তেতিয়া সেইটো কাৰণে বৈকুণ্ঠত নিবাস হয় বুলি কৈছে তাৰ যিটো তাত্ত্বিক অৰ্থ একাদশী ব্ৰত সেৱা অৰ্চন বন্দন শ্ৰদ্ধায়ে কৰিবা তাত শ্ৰৱণ কীৰ্তন কেলেণ্ডাৰত একাদশী তিথি এটা নাথাকে জানো সেইটো কথা কোৱা নাই আকৌ একাদশটা ব্ৰত আছে গম পাইছেনে সত্য অস্ত্ৰীয় ব্ৰহ্মচৰ্য অপৰিজ্ঞ হয়নে এনেকুৱা ধৰণৰ অহিংসা বিনম্ৰতা হয়নে একাদশটা ব্ৰত আছে যদি আমি ভগৱন্তৰ ভক্তিৰ ৰসেৰে আমাৰ এই মন্দিৰটো লেপিছো সেই একাদশ ব্ৰত একাদশী তিথিটোত কেলেণ্ডাৰ চাই পতাটো সেইটো ভাও ধৰা ব্যৱস্থা গোটেই জীৱনজোৰা সাধনাৰে সদায় পালন কৰিব লাগিব সেইটোহে ব্ৰত ব্ৰত ভংগ নহয় কাকো হিংসা নকৰো সকলোৰে প্ৰতি অহিংস হম মিঠাৰ আশ্ৰয় নলওঁ যদিও একেবাৰে ধৰ্মৰাজ হ'ব নোৱাৰো হয়নে বাৰু ক্ষমাশীল হ'বলৈ যত্ন কৰিম প্ৰতিশোধ পায় নহওঁ হয়নে এই সংকল্পবিলাক কৰিলে নহ'ব জীৱন তত্ত্বত যিদৰে আমি ভকতৰ চৰণৰ স্পৰ্শৰে ঈশ্বৰক পাব বিচাৰিছো এইবিলাকৰ অনুশীলন আৰু কৰ্ষণ কৰিব লাগিব সেইটো কাৰণে একাদশী ব্ৰত সিদ্ধ তেতিয়াহে হ'ব কেলে কি যিমান ব্ৰত নকৰিলেও যদি হৰিক স্মৰণ নহয় হৰিক উপাসনা নহয় একো ব্ৰতি সফল নহয় সেইটো কাৰণে সেইটো ভাও ধৰা সেইবোৰ ভাও ধৰা ব্যৱস্থা নহয়নে বাৰু এতিয়া সকলোৱে বুজি পোৱা হৈছে সেইবিলাক এতিয়া কিছুমান কথা ছোৱালীবিলাকে সোমবাৰ দিনাখনি ব্ৰত কৰি থাকে বাকীকেইটা দিন খাই নাখায় বাকীকেইটা দিন খাই নাখায় এই নোখোৱাটো ব্ৰত নহয় নহয় নোখোৱাটো উপবাসে হা বাস আৰু উপবাস বোলে কি সদায় খাই থাকো এদিন নোখোৱাকে আছো হয়নে বাৰু সেইটোৱে এই ব্ৰতটো যিটো ভংগ নহয় সেইটো ব্ৰত একদম ভাল পদজনকে পাইছিলে সংঘৰ আমাৰ হেৰিয়াত মই পাইছোঁ জেগাডোখৰ নাম নকওঁ একাদশী দিনাখনি তেওঁ ব্ৰত কৰে এই কথাটো এদিন মই উলিয়ালোঁ কৃষ্ণ আমি আকৌ পদৰ মাতলৈ আগবাঢ়ো বেয়া পাব কোনোবাই নহয় জানো এই অগ্নিহোত্ৰ সাধ হোম যুগ জাগত নিত্য নৈমিত্ৰিক কৰ্ম কৰিবা সমস্ত ফলকো এৰিবা কৰ্ম বন্ধ হে নজানি কেৱল কৰিবা ঈশ্বৰৰ আজ্ঞা মানি আমি এতিয়া গীতা পাঠ কৰিবলৈ ৰঞ্জিতে নিমন্ত্ৰণ কৰাৰ কাৰণে অকল অহা নাই আপোনালোকৰ চৰণ সেৱা কৰাটো প্ৰথম উদ্দেশ্য দ্বিতীয় উদ্দেশ্য আমাৰ মনত শুদ্ধ বিশ্বাস ইয়া ভগৱান কৃষ্ণৰ আজ্ঞা হৈছে ঈশ্বৰৰ আজ্ঞা নহ'লে কেতিয়াও এনে পুণ্য কাম কৰিবলৈ সুবিধা নাপায় হয়নে বাৰু ভগৱান কৃষ্ণৰ আজি আজ্ঞা হৈছে কাৰণে আমি ভকতৰ চৰণ সেৱা কৰিবলৈ পাইছো আৰু অকণমান গীতা শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছো সেইটো কাৰণে অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম যোগ জাগ যত অগ্নিহোত্ৰ মানে কি অগ্নিত যি আহুতি দিয়ে সেইটো কোৱা হয় অগ্নিহোত্ৰ অগ্নি কি অগ্নি আত্মা অগ্নি কি অগ্নি পৰমাত্মা অগ্নি কি অগ্নি ভগৱানৰ নাম সিংহ হয়নে আমি তাত কি কৰিব লাগিব আহুতি দিব লাগিব কি আহুতি দিব লাগিব এই সংসাৰৰ বিষয় বন্ধনবিলাক কামনা বাসনাকে আদি কৰি এইবিলাকক আমি তাত আহুতি দিব লাগিব হয়নে আৰু কি বুলি কৈছে শ্ৰাদ্ধ হোম শ্ৰাদ্ধ কি
ঈশ্বৰৰ চৰণ সেৱাৰ তত্ত্বটোহে শ্ৰাদ্ধ শ্ৰদ্ধা ভাৱেৰে ভগৱন্ত প্ৰভুক কৰা উপাসনাটো শ্ৰাদ্ধ আমাৰ পিতৃ মাতৃ শ্ৰাদ্ধ কেতিয়া কৰিব লাগে মৰাৰ পাছত কৰাটো নাটক হয়নে জীয়াই থাকোঁতে ৰোগ ব্যাধি অপায় অমংগলৰ সময়ত সদায় লগত সেৱক হৈ থাকিব লাগিব পিতৃ মাতৃক যদি জীৱনতে থাকোঁতেই যদি শ্ৰদ্ধা ভক্তি নহ'ল পাছতনো অভাৰ চাইজৰ ৰসগোল্লা খুৱাই কি লাভ আছে বাৰু জীৱনতে ভগৱান সাক্ষাৎ হা পিতৃ মাতৃয়ে আমি নেদেখা ঈশ্বৰজন আদ্য গুৰু হয়নে নহয় তেনেহেন পিতৃ মাতৃক যদি আমি অৱজ্ঞা কৰোঁ আমি আকৌ ঈশ্বৰৰ আশীৰ্বাদ বিচাৰিলে পাম জানো হয়নে বাৰু সেই কথাখিনি আমাৰ উপলব্ধি হ'ব লাগিব হে ৰাম ফল কোৱে দিবা কৰ্ম বন্ধহে নজানি পিতৃ মাতৃক সেৱা কৰাটো তোমাৰ কৰ্তব্য আৰু দায়িত্ব ঈশ্বৰে তোমাক সেই আজ্ঞা কৰিছে তুমি কৰা তাৰ পৰা তোমাৰ ধৰ্ম হ'ব লাভ হ'ব এইবোৰ ফল নিবিচাৰিবা হয়নে বাৰু ফল বিচৰাটো আমাৰ উদ্দেশ্য নহয় সগুণ ভক্তি ফল বিচৰা সেইটো কাৰণে কি বুলি কৰিবা যে তোমাৰ গুৰুস্বৰূপ পিতৃ মাতৃক বৃদ্ধকালত মই সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে এটা সুবিধা দিছোঁ মোৰ আজ্ঞা হৈছে বোলে কি মোকতো সেৱা শুশ্ৰূষা কৰিব নালাগে হয়নে পিতৃ মাতৃৰ ওপৰত মোকে সেৱা শুশ্ৰূষা কৰা কি কথাটো সেহি কৰ্মে কৃত ভক্তি হৈব তাৰ ভক্তিৰ প্ৰসাদ বলে তৰয় সংসাৰ সংসাৰ কিহৰ বলত কৰিব পৰা যায় ভকতিৰ বলত ভকতিতকৈ শকতি বেলেগ একোতে নাই এই হিমতে কৰ্ম কৰি বেককতুনিত সত শুদ্ধি হুয়াতে বেহুৱে শুদ্ধ চিত্ত অভ্যাস যুগত অতিৰেক শ্ৰেষ্ঠ জ্ঞান অজ্ঞানতো অধিক শ্ৰেষ্ঠ জানিবা ধ্যান অধ্যানতো অধিক কৰ্ম ফল ত্যাগ তাৰ ত্যাগে শান্তি কৰাৱয় তৰয় সংসাৰ এইটোতকৈও সিটো শ্ৰেষ্ঠ শ্ৰেষ্ঠ বুলি অৰ্জুনক ভগৱান কৃষ্ণই কৈছে ধ্যান মানে কি ধাৰণা কৰি ল'ব পৰাটো ধ্যানতকৈও শ্ৰেষ্ঠ কি বুলি কৈছে ধ্যানতকৈ শ্ৰেষ্ঠ কৰ্মৰ ফল ত্যাগ কৰি দিব পৰাটো হয়নে এই কথাখিনি আমি উপলব্ধি কৰিব পাৰিব লাগিব এই কথা ভগৱান কৃষ্ণই ভক্তি যুগত কৈছে এই হিমতে কৰি পাছে যেহন হয় তাহাৰ স্বৰূপ কহো শুনা ধনঞ্জয় সমস্তে প্ৰাণিত ৰাগ দেশ নাহি যাৰ লোভ মোহ কাম ক্ৰোধ নাহি অহংকাৰ সুখতো আনন্দ নাহি দুখে নাহি কষ্ট অযত্নে হুয় প্ৰাপ্তি তাত হুৱে তুষ্ট হে শ্ৰেষ্ঠজন যিটো কৰে অনুনয়ে সেৱা সমমিত দৰিদ্ৰও ভয়ে কৰে দায়া হে পৰে মাৰিবাটো সহে নাহি কষ্ট মন তাক ক্ষমাৱন্ত বুলি কহে সৰ্বজন হা বহুত যত্ন কৰিব লাগিব যত্ন কৰিয়ে থাকিব লাগিব কৃষ্ণই কৈছে সংশয় নানিবা অৰ্জুনক বোলে কিয় অভ্যাসৰ বলত সকলো হৈ যাব অভ্যাসটো ত্যাগ নকৰিবা এই চঞ্চল মনটো মই কেনেকে দমন কৰিম হেৰা কৃষ্ণ কেনেকে সম্ভৱ হ'ব কৃষ্ণই কি বুলি সাহস দিছে অৰ্জুনক অভ্যাস কৰা অভ্যাসত সকলো হৈ যাব মনটো আৰু ইন্দ্ৰিয়বিলাকক দমন কৰিবলৈ আমি কি কৰিব লাগিব অভ্যাস কৰিব লাগিব অভ্যাসটো কেনেকুৱা হ'ব লাগিব নীৰৱ সৰব হলে নহ'ব আশাবিহীন হ'ব লাগিব প্ৰথমতে আমাৰ মনৰ কামনাবিলাক দূৰ কৰিবলৈ প্ৰথম কি কৰিব লাগিব কামনা দূৰ কৰিবলৈ প্ৰথম বাক্য সংযম কৰিব লাগিব বাক্য যেতিয়ালৈকে সংযম নহ'ব তেতিয়ালৈকে কামনা থাকিব
হয়নে বাক্য সংযম কৰিবলৈ কি কৰিব লাগিব অন্ন সংযম কৰিব লাগিব খাদ্য খাদ্য খাদ্যৰ পৰা উৎপত্তি হয় সকলোবিলাক হয়নে নহয় অন্ন যদি সংযম কৰিবলৈ হয় তেতিয়াহ'লে এটা ইন্দ্ৰিয়ৰ ওপৰত অংকুশ লগাব পাৰিব লাগিব মন ইন্দ্ৰিয় আৰু জিভাখন এই জিভাতে ৰাক্ষসী এজনী বহি আছে নামটো পুতনা নামটো পুতনা কি কৰে সকলো শিশুকে বিষ খুৱাই ঐ আমিনো বাৰু এই জিভাখনৰ কবলতে পৰি সদায় কালকুটকে পান কৰি আছো নে নাই বাৰু যিমান খালেও পেট নভৰে হয়নে বাৰু সাধু সন্ত মহন্তজনৰ পেট পূৰ কৰিব নালাগে বোলে কি আমি দৃষ্টি দিলে অন্ন অমৃত হৈ যায় কিয় তেওঁলোকৰ মনত আৰু দৃষ্টিত অমৃত আছে হয়নে নহয় নিজেই অমৃতৰ তত্ত্ব হৈ নললে যিমান টেষ্টি খাদ্য বনাই নিদিয়ক কিয় কেতিয়াও টেষ্ট নাহিব তাত মানে বাপজন এইখিনি ভিডিঅ' এই কৃষ্ণ হেৰিও কৰি কৃষ্ণ যদু কৰি ভিডিঅ' কৰি খানাটো বিদুৰৰ ঘৰতেই খাব লাগিব কৃষ্ণৰ খানা কি শুদ্ধ সাত্বিক অহংকাৰ মুক্ত হয়নে বিদুৰৰ ভাৰ্যা সুলভাই কৃষ্ণক কি খুৱালে গোটেই বাকলিকেইটা খুৱালে কলকেইটা নিজে খালে কৃষ্ণই হাঁহি হাঁহি বাকলিকে খাই আছে বিদুৰে আহি দেখি পেলাই কৈছে বিদুৰাণী কি বুলি ঐ পাগলি তই কি কৰিলি তই খানাক দেখোন গোটেই বাকলিকেইটাই খুৱালি কল তই নিজে খালি হয়নে কৃষ্ণই হাঁহি হাঁহি কৈছে যে মোক পাই নিজক পাহৰিব পৰাটো কিমান ভক্তি খাব লাগিব অন্ন বহাবলৈ দিব হয়নে সেইটো কাৰণে আমি অন্নৰ ওপৰত এটা নিয়ন্ত্ৰণ আনিব লাগিব যদি কাৰোবাক ডাক্তৰে পৰামৰ্শ কৰিছে তেওঁৰ জীৱনটো বৰ্তি থাকিবৰ কাৰণে আমি জীয়াই থাকিবৰ কাৰণে আমি সেইজনৰ ক্ষেত্ৰত আমি সেই কথাখিনি ইমান ধৰা বন্ধা বুলি নাভাবোঁ প্ৰযোজ্য নহয় হয়নে বাৰু কোনোবা এজনে সদায় কি কৰিব লাগে সুৰাপান কৰিব লাগে অলপ অলপ তেওঁৰ দেহক সুৰাটো লাগে ডাক্তৰে তেওঁক অনুমতি কৰি দিছে যে আপুনি যদি ভালে থাকিবলৈ হয় আপুনি সুৰাপান অলপ অলপ কৰিব লাগিব হয়নে বাৰু আমি চিকিৎসকজনতকৈ ওপৰত কিন্তু হ'ব বিচৰা নাই দেই নহয় নহয় ইমান ধৰ্ম আলোচনা কৰা হ'ল মই নাম নকওঁ এতিয়া নাম নকওঁ বাপজন কৃষ্ণ ইমান ধৰ্ম আলোচনা কৰা হ'ল তথাপিতো কৃষ্ণ নামে আনিব পৰা কিছুমান মানুহ আজিলৈকে নাহিলা ক'ত আগতে খাদ্য বেয়া খাই থৈছে মনত পৰিছে কথাটো হয় আগতে খাদ্য বেয়া খাই থৈছে ভাল হ'ব সেইটো কাৰণে অন্ন ব্ৰহ্মৰ শুদ্ধতাটো আমি অনুভৱ কৰিব লাগিব বাপজনে আজি আমি খাবলৈ দৈ আনি থৈছিলে বাপজনে আজি আমি ল'বৰ কাৰণে মিঠা দৈ আনি থৈছিলে হয়নে বাৰু যদি মিঠা দৈ আনি থয় তাতে আমাৰ কাহ পানী লগাটোৰ লগত সঞ্চয় হৈ গৈ যায় যদি মিঠা দৈ আনি থয় তালৈ যাওঁতে আমাৰ লগত কাহ পানী লগাটো লাগিয়ে যায় হয়নে বাৰু কৃষ্ণক কৈছে বোলে কি আনিলেও নাখাবি গতিকে অন্ন সংযমটো অনুশাসনমূলকভাৱে আমি ল'ব পাৰিব লাগিব এই কাইটো বৰ্তি থাকিলে আমি ঈশ্বৰ সেৱা কৰিব পাৰিম হয়নে বাৰু ইয়াৰ সুখ সমৃদ্ধিৰ কথাটো আমি চিন্তা নকৰিলেও নিৰোগী কৰি ৰখাৰ কথাটো আমি চিন্তা কৰিব লাগিব হে ৰাম কাহাতো অপেক্ষা নাহি চৰত পৰে উদাসীন ৰূপে কাৰ্য কৰে নিৰন্তৰে সেহি গোট ভক্তি মোৰ প্ৰিয় অতিশয় গুচিলা সংসাৰ ব্যথা যত দুখ ছয় তাক বুলি দক্ষ সৰ্ব কাৰ্যত নিপুণ
একো কালে তাহাৰ আলস্য নাহি পোন উদাসীন হৈ পাছে সৰ্বত্ৰ ভ্ৰময় পুত্ৰ মিত্ৰ অৰি বন্ধু কাৰো পক্ষ নয় প্ৰিয় ভৈলে তাহাতো নহয় আনন্দিত অপ্ৰিয়ত দেশন কৰয় কদাচিত শুকন কৰয় ধন পুত্ৰ ভৈলে নাশ নপাইবাৰ বস্তুত নকৰে অভিলাষ আত্মাৰ লক্ষণ ঈশ্বৰে কি কৈছে অৰ্জুনক ভক্তিৰ তত্ত্বৰে তুমি আত্মময় হৈ যোৱা সুখ দুখ হাঁহি কান্দোন হৰ্ষ বিষাদ এই সকলোবিলাকৰ পৰা মুক্ত মই পৰমাত্মা কৃষ্ণ বোলে কি গোটেই যদুকুলটোক মই হাঁহি হাঁহি বিনাশ কৰিছিলো যদুকুলটোক হাঁহি হাঁহি বিনাশ কৰা নাছিলে জানো হয়নে নহয় গতিকে সদায় হাঁহি থকা ঈশ্বৰজনৰ চৰণৰ ফালে আমি চাব লাগে প্ৰভু মোৰ দুখ সুখ বিষাদ একো নাই বোলে কি যিখিনি আছে গোটেইখিনি তোমাৰে সম্পত্তি হয়নে তেওঁ 8টা ভঁৰালৰ সম্পত্তিৰ ওপৰত আমাৰ হাত আছে জানো অষ্ট ঐশ্বৰ্যৰ সম্পত্তিৰ ওচৰত আমাৰ হাত নাই কিন্তু আমাৰ হাত আছে ক'ত তেওঁৰ চৰণত তেওঁ ভুকুটিত আমাৰ কিন্তু হাত আছে হয়নে আমি তেওঁৰ চৰণ সেৱা আৰু তেওঁৰ উপাসনা আমি কৰিব পাৰো তেওঁক কামনা কৰি নহয় নিষ্কাম হে ৰামে শুভা শুভ পাপ পুণ্য দুইকো ত্যাগ কৰে ঈশ্বৰ চৰণ মাত্ৰ কেৱলে সুমৰে পুত্ৰটো যিমত বুদ্ধি সতুটো সিথান সেই মতে সম হৈব মানয় অপমান সুখ দুখ শীত উষ্ণ দুইটো সমমতি পুত্ৰ দ্বাৰা গৃহত নাহিকে শকতি অভ্যাসটো কৃষ্ণ দেখুৱাই দিছে অৰ্জুনক এইমতে তুমি অভ্যাস কৰা হৰিষ বিষাদ নাহি স্তুতি নিন্দান শুনি সেহি পৰম ভক্ত তাকে বোলে মুনি গীতাৰ 2য় অধ্যায় সাংখ্য যুগত নিৰ্বাণস্থিত মুনিজনৰ লক্ষণখিনি ভগৱান কৃষ্ণই স্থিতপ্ৰজ্ঞৰ লক্ষণ ৰূপেৰে মধ্যম পাণ্ডৱ অৰ্জুনক ক'লে আৰু 12শ অধ্যায় ভক্তি যুগত এই গুণখিনি অৰ্জুন স্বৰূপ জীৱই জীৱনত পালন কৰি কৃষ্ণ ঈশ্বৰৰ চৰণ সেৱাত একান্তভাৱে আত্মনিয়োগ কৰক তাৰ উপদেশ দিলে হয়নে মুনি মানে কি ঋষি মানে কি ঋষিয়ে যজ্ঞ কৰিব পাৰে মুনিয়ে যজ্ঞ কৰিব নোৱাৰে ঋষি হ'বলৈ হলে সংসাৰী হ'ব লাগিব মুনি হ'বলৈ হলে ব্ৰহ্মচাৰী হ'ব লাগিব ব্ৰহ্মচাৰী মানে বিয়া বাৰু নকৰবাই নহয় ব্ৰহ্মচাৰী মানে পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰ আচৰণ নিজৰ লগত গোটেইখিনি প্ৰতিফলন ঘটাব পাৰিব লাগিব কোনে পাৰিছিলে কোকে পাৰিছিলে কোনে পাৰিছিলে দেৱঋষি নাৰদে পাৰিছিলে কোনে পাৰিছিলে কপিল ভগৱানে পাৰিছিলে এইটো কাৰণে গীতাৰ 12শ অধ্যায় ভক্তি যুগত সুখ দুখ হাঁহি কান্দোন হৰ্ষ বিষাদ মানে এই সমস্ত বিলাক যদিও আমি বিচাৰো সুখ নিবিচাৰো দুখ নিবিচাৰো আমি সদায় আনন্দ বিচাৰো হৰ্ষ বিচাৰো হয়নে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে এই ভেদবিলাক সুখ দুখ হাঁহি কান্দোন এই ভেদবিলাকৰ পৰা তুমি মুক্ত হোৱা কি কৰি মোক উপাসনা কৰি মোক স্মৰণ কৰি মোক তুতি নতি কৰি বোলে কি এই জগতত কৰ্তা মই যিটো কৰিম সেইটো কোনেও কেতিয়াও বাধা দিব নোৱাৰে সেইটো কাৰণে তুমি আনন্দটো অধীৰ হৈ নপৰিবা আৰু বিষাদতো তুমি ভাগি পৰিব নালাগে ভক্তি যুগৰ কিতাপ
হে ৰাম যাক বোলে অনুভৱ শুনিও নিশ্চয় জন্ম কৰ্ম নাম গুণ মুখতে আনয় কত নাম লৱে মনে বিষয় কজায় বাগেন্দিয়ে বোলে তাক অনুভৱ নাই যিটো স্মৰে মনত যে তথাপিতো তৰে যেন অজ্ঞানত নৰে বিষ খাই মৰে মুখে ৰামকৃষ্ণ কৈ থাকিলেও নাপায় বোলে মনেৰে স্মৰণ কৰি থাকিলেও পায় কি হ'ব লাগিব এই নিৰ্বাণস্থিত মুনিজনৰ নিচিনা হৈ ল'ব পাৰিব লাগিব সেইভাগে ল'লে মনেৰে ল'লেও হ'ব তত্ত্বটো আমাক ভক্তি তত্ত্বটো আমাক দেখুৱাইছে মনটো জল্পনা আৰু কল্পনাত যি সদায় দৌৰি আছে সেইটোৱে মন জল্পনা আৰু কল্পনা পাতিছে আৰু ভাঙিছে সেইটো হ'ল মন হয়নে সেইটো কাৰণে এই 15 দিন বাঢ়ে 15 দিন কমে সেইটো কাৰণে দেৱতা ছন্দ দিলে আপোনাক লাগিয়ে থাকিব হয়নে নিদিলে কি হ'ব পাবলৈ যত্ন কৰি থাকিব নিদিলে পাবলৈকে যত্ন কৰি থাকিব আৰু দিলে আকাংক্ষাটো বাঢ়ি বাঢ়ি গৈ থাকিব সেইটো কাৰণে মনৰ দেৱতাজন ছন্দ অত্যন্ত চঞ্চল যেনি যায় হয়নে বাৰু সেইটো কাৰণে মনৰ শাখাবিলাক হাজাৰ হাজাৰ সেইটো কাৰণে বিবেকৰ বুদ্ধিৰ লেকামেৰে সৈতে মন ইন্দ্ৰিয়ক বান্ধিব পাৰিব লাগিব এই লেগাম গিডাল ধৰিব লাগিব আমাকো ধৰিবলৈ তেওঁক লগাব লাগিব হয়নে অকল লেগাম ধৰিলে নহ'ব চাবুকডাল তেওঁক তুলি দিব লাগিব পিটিবলৈ অহংকাৰ এইবিলাক সেইটো কাৰণে আপোনাৰ মায়াটো নহয় মই আপোনাক মহামায়াটো দেখুৱাই দিছোঁ আপুনি মায়াৰ কথাহে সুধিছে আপোনাক মহামায়াটোৱে দেখুৱাই দিছোঁ শিৱ ভাৰ্যাৰ পাৰ্বতীৰ নাম মহামায়া নহয় জানো হয় নে নহয় এই দেহটো মহামায়া এই তোমাৰো মায়ে মনৰ মুহি আছে হয়নে নহয় এই দেহটোলৈকে চাই আপোনালোক মোহিত হৈ আছেনে নাই ভিতৰত থকা আত্মাক জানো দেখিছে হা এই আত্মা ঈশ্বৰক উপাসনা কৰি থকা জীৱক দেখিছে জানো নাই দেখা হয় নহয় এই পৰ্বতময় পাৰ্বতী সদৃশ দেহাটোকে দেখিছে হয়নে আমাৰ দেহটোৱে মিল হ'ব লাগিব হে ৰাম সংশয় কৰা জানো এই কথা শুনি এ পুৰাণত প্ৰমাণ লৈ হুকমনে গুণি এ কৃষ্ণৰ কিংকৰ গোবিন্দ মিছে কয় অঞ্জনক পিন্ধন্তে পৰ্বত ভৈলক্ষয় পিন্ধন্তে বুলিহে লিখিছে আচলতে যে পিন্ধন্তে আছে পিন্ধিম কিছু হৈছে অঞ্জনক পিখন্তে হ'ব লাগে আচলতে এ কৃষ্ণ যে সুহৃদ সখা প্ৰিয় গুৰু জানি হে ৰাম কৃষ্ণ বুলি কবানি হৰি ৰাম হৰি ৰাম হে কৃপালু গুৰুমূৰ্তি বা বান্ধৱ সমস্ত আপোনাৰ খবৰ যদি আজ্ঞা হৈছে আমি পাঠভাগ দোহাৰি ৰাখিব পাৰোঁ হে কৃষ্ণৰ কিংকৰ গোবিন্দ মৃষে কয় হে অঞ্জনক পিখন্তে পৰ্বত ভৈলক্ষয় কৃষ্ণ যে সুহৃদ সখা প্ৰিয় গুৰু জানি ও ৰাম কৃষ্ণ বুলি
হৰি নাম ৰাম ৰাম অ হৰি অ ৰাম গীতাৰ ত্ৰয়োদশ অধ্যায় ইয়াৰ পাছত ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ অত্যন্ত গধুৰ তত্ত্ব নিপেন শইকীয়া ইউটিউব চেনেলত বিচাৰিলে হয়তো পাব কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু আহান্ত বিনাই নাই 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 আমাৰ